হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনাৰ সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ' বনাবলৈ ওলাইছোঁ। আজি এই ভিডিঅ'টোত মই অকণমান কথা ক'ব বিচাৰিছোঁ। যিবোৰে নতুন কৰি ছাগলী ফাৰ্ম কৰি আছে সিহঁতক জনাব বিচাৰিছোঁ যে ছাগলী ফাৰ্মত এটা ডাঙৰ সমস্যা আহে, আৰু সেইটো সমস্যা হ'ল এই যোনটো আপোনাৰ সময়। আজি মই এতিয়া ভিডিঅ'টো বনাই আছোঁ, আপোনাৰ ধৰি লওক মে' জুন জুলাইৰ ভিতৰত মই মে'ত ভিডিঅ'টো শ্বুট কৰি আছোঁ। মে' জুন জুলাই এই তিনিটা মাহত ছাগলীৰ এটা বেমাৰ খুব হয়, সেইটো হ'ল লিভাৰ ফ্লুক বেমাৰটো হ'লে প্ৰায় ছাগলী নাজানা ফাৰ্মাৰবোৰে ট্ৰিটমেণ্ট কৰিব নাজানিলে ছাগলীবোৰ মৃত্যুমুখত পৰে, যিটো কাৰণে ফাৰ্মাৰজনৰ লছ হয়। চ' মই ভাবিলোঁ এইটো টপিকৰ ওপৰত এটা ভিডিঅ' বনাওঁ বুলি, আৰু ভিডিঅ'টোত ইয়াৰ ট্ৰিটমেণ্ট কেনেকৈ কৰিব লাগে আৰু ইয়াৰ সাৱধানতা কি ল'ব লাগে, মানে ছাগলীখিনিক এই বেমাৰৰ পৰা বচাবলৈ কি কৰিব পাৰি, এই গোটেইখিনি কথা আজি জানিম এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। এই ভিডিঅ'টোত চাব পাৰে আপোনালোকে ইয়াত কেইটামান লোকেল আৰু ক্ৰছ ছাগলী মই পথাৰত যিহেতু আছোঁ, মোৰ ফাৰ্মৰ ছাগলী কেইটামান আছে এইখিনিতে, আৰু আগত সেইফালে আছে, অকণমান দূৰত চৰি আছে। এই সময়ত ইহঁতে ছাগলী ঘাঁহ খাই ভাল পায়, কাৰণ এইটো সময়ত নতুন ঘাঁহ ওলায়, আৰু নতুন ঘাঁহ ওলোৱাৰ ফলত কিছুমান ইহঁতৰ পেটত পেলু হয়, আৰু সেই পেলুৰ কিছুমান ভাগ থাকে, যেনেকুৱা ৰাউণ্ড ৱাৰ্ম থাকে, আপোনাৰ টেপ ৱাৰ্ম থাকে, আৰু আপোনাৰ যেনেকুৱা ফিটা পেলু বুলি কওঁ আমি, ফিটা পেলু থাকে, আৰু একেবাৰে সৰু সৰু পিন ৱাৰ্মো থাকে। চ' এনেকুৱা সময়ত এটা এনেকুৱা পেলু হয়, যোনটো পেলুৰ কাৰণে ছাগলীৰ লিভাৰ ফ্লুক বেমাৰটো হয়। এই ছাগলীবোৰে দেখা পাইছে আপোনাৰ ছাগলীখিনি ধুনীয়া কৰি ঘাঁহ খাই আছে, কাৰণ এই ছাগলীখিনি যোনবিলাক ঘাঁহ খাই আছে সেইবিলাক নতুন কৰি উঠা ঘাঁহ, সেইবিলাক নতুন কৰি ওলাইছে ঘাঁহবিলাক। সেই ঘাঁহবিলাকত এইটো চব যিমান তাৰমানে এইটো হ'ল ব্ৰিডিং ছিজন, এইটো ছিজনত তাৰমানে আপোনাৰ মহ মাখি ইত্যাদি যিমান পোক পৰুৱা আছে এইটো সময়ত পোৱালি জন্ম দিয়ে আৰু কণী পাৰে সিহঁতে। এইটো সময়ত আপোনাৰ এটা পেলু আহে, এটা পেলু ঘাঁহত আহে। একচুৱেলি ঘাঁহবিলাক যোনবিলাক কেঁচা ঘাঁহ থাকে, যোনবিলাক ছাগলীয়ে খাই আছে এতিয়া বৰ্তমান, এই ঘাঁহবোৰত এটা পেলু থাকে। সেই পেলুটো যেতিয়া মুখত গুচি যায়, মুখেৰে যেতিয়া ঘাঁহ খাব তেতিয়া গুচি যায় পেটত, গুচি গ'লে সেই পেলুটোৱে লিভাৰত এটেক কৰে। লিভাৰত এটেক কৰিলে কি হয় আপোনাৰ, এইটো পেলু এনেকুৱা সাংঘাতিক পেলু, লিভাৰৰ পৰা আপোনাৰ গলৰ তললৈকে আহে, মানে মুখৰ তললৈকে আহে, সিহঁতৰ জিভাৰ তললৈকে আহি যায় এই পেলুটো। আহিলে মেক্সিমাম ছাগলী কি হয় আপোনাৰ গলৰ তলৰ ফালে ফুলি যায়। ইয়াৰ লক্ষণবোৰ চাব, মই লক্ষণবোৰ ক'ম। লক্ষণবোৰ কেনেকুৱা, মুখৰ তলফালে অলপ ফুলি যাব, তলফালে ফুলি পেলাই আপোনাৰ সেই ছাগলীটো লাহে লাহে এটা বিষ হ'ব আৰু জ্বৰ অনুভৱ হ'ব, আৰু মুখেৰে খোৱা লোৱা একো কৰিব নোৱাৰে, খোৱাৰ মানে ৰুচিটো একেবাৰে কমি যাব। আৰু ছাগলীখিনি মানে ছাগলীটো যোনটো ছাগলীৰ এই বেমাৰটো হয়, হোৱাৰ পিছত ছাগলীটো একেবাৰে খোৱা লোৱা নকৰে, প্ৰায় জ্বৰ থাকে। আৰু কিছুমান ছাগলীটো এনেকুৱা হৈ যায়, ছাগলীৰ পেটৰ তল পিনে পানী জমা হয়, আৰু পানী জমা হোৱাৰ ফলত ছাগলীজন মৃত্যুৰ মুখত পৰে। ছাগলীটো নাজানিলে, তাৰ ট্ৰিটমেণ্টটো নাজানিলে, মানে সেইটো মানে লাষ্ট ষ্টেজ, মানে আপোনাৰ যেতিয়া পানী জমা হোৱা সময়ত আপোনাৰ সেইটো লাষ্ট ষ্টেজ বুলি ক'ব পাৰি। মানে পানী যেতিয়া মাচলত গুচি যাব তেতিয়া ট্ৰিটমেণ্ট কৰাটো খুবেই টান, আৰু বচোৱাটো খুবেই টান হৈ যায়। চ' আপোনালোকে লক্ষণবোৰ গম পালে, লক্ষণটো কেনেকুৱা লক্ষণ হ'ব পাৰে। ইয়াতে যদি আপুনি ট্ৰিটমেণ্ট কৰিব যায়, বা ইয়াত সাৱধানতা কি কৰিব পাৰি, মানে নোহোৱাৰ আগতে প্ৰিকশ্যন কি ল'ব পাৰি ছাগলীক। নোহোৱাৰ আগতে এটা কথা মনত ৰাখিব, এইটো ছিজনত আপুনি যদি পেলুৰ দৰৱ ভালকৈ দি নথয়, পেলুৰ দৰৱ কিছুমান ভাগ আছে, পেলু
চব পেলু দৰৱে চব পেলু নামাৰে কিছুমান পেলু পেটত থাকি যায় আৰু কিছুমান পেলু আপোনাৰ কিছুমান পেলু পেটৰ পেলুটো মাৰে কিছুমান ছালৰ পেলুটো নামাৰে আৰু কিছুমানত ৰাউণ্ড ৱাৰ্মটো মাৰে আৰু কিছুমান টেপ ৱাৰ্মটো নামাৰে চ' গতিকে পেলুৰ ঔষধ মানে কেনেকুৱা খুৱাব লাগে পেলুৰ যোনটো দৰৱ হয়টো খুৱাব কেনেকৈ লাগে আপুনি দুটা চল্ট ব্যৱহাৰ কৰিব লাগে এটা আপোনাৰ ফাৰ্ষ্ট যদি আপোনাৰ প্ৰেগনেণ্ট নাথাকিলে ছাগলীটোক আপুনি এলবেণ্ডাজল লগত আইভাৰমেক্টিন থকা পেলু দৰৱ দিব লাগে এলবেণ্ডাজল আৰু আইভাৰমেক্টিন থকা পেলু দৰৱ দিলে কি হয় আপোনাৰ দুটা পেলু বা তিনি ধৰণৰ পেলু সেই দৰৱটো খোৱাৰ পিছত পেটত নোহোৱা হৈ যায় আইভাৰমেক্টিন আৰু এলবেণ্ডাজল এনেকুৱা কিছুমান দৰৱৰ নাম আছে মেণ্ডিকাইন প্লাছ বুলি এটা আছে আপুনি মেক্সিমাম ফাৰ্মাৰে এলবমাৰটো ব্যৱহাৰ কৰে এলবমাৰৰ চব পেলু আপোনাৰ নমৰে ছালৰ পেলুটো বা লিভাৰৰ পেলুটো কিছুমান পেলু থাকি যায় আকৌ নেক্সট যেতিয়া 14 দিন পিছত আকৌ পেলু দৰৱ দিব তেতিয়া আপোনালোকে বেলেগ চল্ট ব্যৱহাৰ কৰিব লাগে এনেকুৱা মাৰ্কেটত পাব আপুনি নীলজন বুলি এটা পাব নীলজন লিভোমিছিল থকা নীলজন ফিডবেক কোম্পানীৰ নীলজন বুলি সেইটো খুব ভাল পেলু দৰৱ হয় আৰু স্পেচিয়েলি সেইটো লিভাৰ ফ্লুকৰ কাৰণে বহুত ভাল কাম দিয়ে নীলজনটো ব্যৱহাৰ কৰিব পাৰে আৰু নাইবা আপুনি ব্যৱহাৰ কৰিব পাৰে ফেণ্ডিকাইন প্লাছ ফেনবেণ্ডাজল লগত আইভাৰমেক্টিন এই দুটা চল্ট থকা পেলু দৰৱ ব্যৱহাৰ কৰিব পাৰে যদি এইটো মানে সাৱধান হোৱাৰ কাৰণে প্ৰিকশ্যন লোৱাৰ কাৰণে এনেকুৱা টাইমত এনেকুৱা ধৰণৰ পেলুৰ ঔষধ দিব লাগে আপোনাৰ ছাগলীক আৰু লগত মাষ্ট বি লিভাৰ টনিক দিব পেলু দৰৱ চলি থকা সময়ত এটলিষ্ট 10 পৰা 14 দিন সময় লিভাৰ টনিক বা লিভাৰ ছাপোৰ্ট এটা দিব লাগে যিটো কাৰণে ছাগলীটো লিভাৰটো ষ্ট্ৰং হ'লে যিকোনো বেমাৰৰ পৰা ছাগলীটো বাচি যায় বা তাৰ কোনো ধৰণৰ ডায়েৰিয়াৰ প্ৰব্লেম নহয় ছাগলীবিলাকৰ চ' এতিয়া কথাটো আহিলে আপোনাৰ এইখিনি সাৱধান কেনেকৈ হ'ব লাগে মই ক'লোঁ এতিয়া আহিম ট্ৰিটমেণ্টত মই মেডিচিনখিনিৰ নাম ক'ম আপোনালোকক ইনজেকশ্যনখিনি কি দিব লাগিব আৰু মেক্সিমাম ফাৰ্মাৰে নাজানে কাৰণে ছাগলীবিলাকৰ মৃত্যু হৈ যায় মই ইয়াতে এটা কথা ক'ব খুজোঁ যে ইয়াতে মেক্সিমাম কিছুমান চব ডক্তৰ নহয় আপোনাৰ ডক্তৰ বুলি কওঁ কিছুমান ভেটেনাৰী লাইনৰ মানুহ কিছুমান মানুহ মই দেখিছোঁ এইটো বেমাৰ ধৰিব নোৱাৰাৰ ফলত কেতিয়াবা কি হৈ যায় আৰু মেক্সিমামে জানেও মেক্সিমামে কিছুমানে ধৰিব নোৱাৰে চ' মোৰ আগত এনেকৈ দুটা ছাগলী মোৰ ভাল ছাগলী দুটা মাইকী ছাগলী দুটা মৰিছিল চ' মই তেতিয়া ছাগলী বচাব নোৱাৰে মই পিছত ৰিচাৰ্চ কৰি চাওঁতে গম পালোঁ এইটো লিভাৰ ফ্লুক হয় আৰু ইয়াত ট্ৰিটমেণ্টটো কেনেকৈ কৰিব লাগে মই ডক্টৰবিলাকৰ কথা পাতি মই এই বস্তুটো জনা হ'লোঁ চ' লিভাৰ ফ্লুক হ'লে ভয় কৰিব নালাগে লিভাৰ ফ্লুকৰ লক্ষণটো আপোনাক কৈছোঁ মুখৰ তলফালে ফুলি যাব আৰু মুখখন ফুলিব পাৰে জিভাৰ তলত ফুলিব পাৰে আৰু পেটৰ পিনে অলপ পানী জমা হোৱাৰ চান্সেছ থাকে যদি বেছি হৈ যায় বস্তুটো আৰু এইটো চুৱেলিং যোনটো আহিব আপোনাক মুখৰ পৰা আপোনাৰ তললৈকে চুৱেলিংটো বা কিছুমান ছাগলী গলৰ ডিঙিলৈকে মানে দুডাল মানে খাদ্যনলী আছে খাদ্যনলীলৈকে ফুলি যায় লিভাৰ ফ্লুক যিটো পেলু আছে সেই পেলুটোৰ ওপৰত আহি ছাগলীটোক খুব ডিষ্টাৰ্ব কৰি থাকে আৰু ছাগলীটোক ফলত জ্বৰ এনি টাইম জ্বৰ থাকিব খোৱা লোৱা নকৰিব বিষত থাকিব ঘৰত শুই থাকিব বা ওলাই যাব নোখোজিব আপোনাৰ চ' এনেকুৱা ধৰণৰ প্ৰব্লেম আহে এতিয়া ট্ৰিটমেণ্ট আপোনালোকে কেনেকৈ কৰিব ইনজেকশ্যন ইয়াত আপুনি ইনজেকশ্যন এটা এণ্টিবায়'টিক ব্যৱহাৰ কৰিব লাগিব এটা এণ্টিবায়'টিকটো হ'ল এনজক্স বুলি এণ্ড্ৰফ্লক্সাচিন ইনজেকশ্যন মই স্ক্ৰীণত ইয়াৰ ইনজেকশ্যনটো ফটো দিছোঁ চাই ল'ব পাৰে এণ্ড্ৰফ্লক্সাচিন ইনজেকশ্যন আপুনি 2 পৰা 3 ml দিব পাৰে মাচলত ইণ্ট্ৰামাস্কুলাৰ দিব পাৰে ছাগলীটোক এইটো যদি লক্ষণ দেখা পায় লগত বিষ আৰু জ্বৰৰ কাৰণে আপুনি প্লেইন মেলোনেক্স ইনজেকশ্যন যোনটো আছে প্লেইন মেলোনেক্স ইনজেকশ্যনটো স্ক্ৰীণত মই ইনজেকশ্যনটো মই দিছোঁ বাৰু প্লেইন মেলোনেক্স যোনটো ইনজেকশ্যন সেইটো প্ৰায় যদি ছাগলী 30 কেজি ওজন হয় প্ৰায় আপুনি 3 পৰা 4 ml ব্যৱহাৰ কৰিব পাৰে আৰু লগত আপুনি এণ্টিহিষ্টামিন ইনজেকশ্যন দিব লাগিব সেইটো হ'ল আপোনাৰ এভিল ইনজেকশ্যন বা জিট
এভিল ইনজেকশ্যন আপুনি ইয়াত ব্যৱহাৰ কৰিব লাগিব। এভিল ইনজেকশ্যনটো ব্যৱহাৰ কৰিলে ইয়াত চুৱেলিংটো কমিব আৰু ইয়াত এণ্টিবায়'টিক মাৰাৰ ফলত যদি কিবা ইয়াৰ ছাইড ইফেক্ট হয় সেইটো ই কম কৰিব আৰু ইয়াৰ চুৱেলিংটো কমাব। আৰু এতিয়া সিহঁতক যিহেতু এইখিনি ইনজেকশ্যন হ'ল আৰু যিহেতু সিহঁতক পেলুটো থাকিবই, পেলুটো থকাৰ কাৰণে আপোনাৰ লিভাৰ ফ্লুক পেলুটো মাৰাৰ কাৰণে আপুনি ইয়াতে ইনজেকশ্যন ব্যৱহাৰ কৰিব লাগিব। স্ক্ৰীণত দিছোঁ মই ইনজেকশ্যন বোলে আপোনাৰ এইটো আপোনাৰ পেলুটো মৰাৰ কাৰণে আপুনি ইয়াতে লিভাৰ ফ্লুক পেলু সেইটো কাৰণে নীলজন বুলি পেলু দৰৱটো এবাৰ 15 পৰা 20 ml, যদি 30 কেজি ওজন হয় 15 পৰা 20 ml ছাগলীটোক এবাৰ খুৱাব লাগিব ৰাতিপুৱা খালী পেটত। খুৱাই প্ৰায় এবাৰ ছাগলীটো খোৱাৰ পিছত এদিন বা দুদিন পাতল পায়খানা কৰিব পাৰে, সেইটো ভয় নাখাব। যোনটো আপোনাৰ পেলু দৰৱ দিছোঁ মই নীলজন বুলি, স্ক্ৰীণত ফটোটো মই দিছোঁ, নীলজনটো খোৱাৰ পিছত আপোনাৰ ছাগলীটো হয়তো এদিন বা দুদিন পায়খানা বা শৌচ আপোনাৰ অলপ লুজ হ'ব পাৰে, সেইটো বোলে ভয় খাব নালাগে। পায়খানাটো যদি লুজ হৈ থাকে কথা নাই, একো প্ৰব্লেম নাই, এদিন বা দুদিন। আকৌ 14 দিন পিছত কিন্তু সেই নীলজনটো আকৌ ৰিপিট কৰিব লাগিব। যদি 30 কেজি ওজনৰ ছাগলী হয় আপুনি তাক 15 পৰা 20 ml আকৌ খুৱাব লাগিব খালী পেটত। এতিয়া ছাগলীটো খোৱা লোৱাৰ কাৰণে এটা বি কমপ্লেক্স ইনজেকশ্যন ব্যৱহাৰ কৰিব লাগিব। বি কমপ্লেক্স নাইবা লিভাৰ এক্সট্ৰাক্ট থকা ইনজেকশ্যন বেলামাইল ইনজেকশ্যনটো 3 ml কৰি এদিন পিছে পিছে 3 ml কৰি ছাগলীটোক ইনজেক্ট কৰিব লাগিব আপুনি এটলিষ্ট 4 দিন। তেতিয়া ছাগলীটোৰ খোৱা লোৱা বা লিভাৰত যদি কিবা ইনফেকশ্যন হৈছে সেইটো দূৰ কৰিব আৰু লিভাৰক ছাপৰ্ট দিব। মই 4টা ইনজেকশ্যন ক'লোঁ, লিষ্টখন চাব, লিষ্টখনত আপোনাৰ 4টা ইনজেকশ্যন দিছোঁ, মাষ্ট বি কামত আহিব। আপুনি এইটো ট্ৰাই কৰি চাব। যদি কোনোবা লিভাৰ ফ্লুক বেমাৰ হৈছে একো ভয় খাব নালাগে। ছাগলীটোৰ এই 4টা ইনজেকশ্যন আপোনাৰ ব্যৱহাৰ কৰিব। যদি ভাল নাপায় মোক কমেণ্ট কৰিব পাৰে, আৰু যদি কিবা জানিব লগা থাকে আপুনি মোক কমেণ্ট কৰিব বা কল কৰিব পাৰে, মোৰ নাম্বাৰ দিয়া থাকিব। আৰু কিবা জনাব লগা থাকিলেও মোক জনাব, মোৰ যদি কিবা ভুল হৈছে। আপুনি যদি এই ইনজেকশ্যনকেইটা ব্যৱহাৰ কৰিছে একো ছাইড ইফেক্ট নহয় আৰু ছাগলী 100% ঠিক হ'ব। চ' এইখিনি মই যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চ আছিলে, মোৰ ওচৰত ফাৰ্মত এনেকুৱা বেমাৰ পাইছিলোঁ আৰু 2-3জনে এনেকুৱা বেমাৰ পাইছিলোঁ, মই নিজে ইনজেকশ্যন কৰি মই ভাল কৰিছোঁ। চ' মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনালোকক ছাজেশ্যন দিছোঁ, যদি এই 4টা ইনজেকশ্যন আপোনালোকে ব্যৱহাৰ কৰে লিভাৰ ফ্লুক বেমাৰত ছাগলী মৃত্যু কেতিয়াও নহয়। বহুত ফাৰ্মৰ ছাগলী মই ধ্বংস হৈ যোৱা দেখিছোঁ, ছাগলী ফাৰ্ম বন্ধ কৰিব লগা হৈছে এই লিভাৰ ফ্লুক বেমাৰৰ কাৰণে। লিভাৰ ফ্লুকত এই 4টা ইনজেকশ্যন মনত ৰাখিব। ফাৰ্ষ্ট আপোনাৰ এণ্টিবায়'টিক এণ্ড্ৰাফ্লক্সাচিন, লগত এভিল ইনজেকশ্যন, লগত আপোনাৰ মেলোনেক্স ইনজেকশ্যন আৰু আপোনাৰ বেলামাইল ইনজেকশ্যন, আৰু পেলুৰ দৰৱ, পেলুৰ লিকুইড এটা খুৱাব, সেইটো হ'ল আপোনাৰ নীলজন। এই 5টা মেডিচিন ইউজ কৰাৰ পিছত আপোনাৰ ছাগলীটো ঠিক হৈ উঠিব। আৰু প্ৰিকশ্যনৰ কাৰণেও মই দিছোঁ, ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। কিবা জানিব লাগিলে মোক কল কৰিব পাৰে বা কমেণ্ট কৰিব পাৰে। আৰু ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে মই অলপ টাইম ওলাই বনাইছোঁ, যদি অকণমান ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে লাইক এটা কৰি দিব। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰিব পাৰে, আৰু কিবা বেয়া পালে ডিছলাইক কৰি দিব ভিডিঅ'টো। আজিলৈ ইমানে, ধন্যবাদ।